চিপাঝাৰৰ কুৰুৱাত সংঘটিত হৈছে এটি হৃদয় বিদাৰক ঘটনা। কৰোনা মহামাৰীৰ ফলত এটা মাহৰ ভিতৰতে ক্ৰমে মাতৃ আৰু পিতৃক হেৰুৱাই এতিয়া দিশহাৰা হৈ পৰিছে তিনি ভগ্নী। সমগ্ৰ ৰাজ্যৰ লগতে দৰং জিলাতো ভয়াৱহ ৰূপ লৈছে কৰোনা মহামাৰীয়ে। মহামাৰীয়ে বহুতৰে জীৱনলৈ নমাই আনিছে অমানিশা। তেনে এটি পৰিয়াল চিপাঝাৰৰ কৰোৱাৰ 7 দিন পূৰ্বে পিতৃৰ মৃত্যু হোৱাৰ পিছত এতিয়া অভিভাৱকহীন হৈ পৰিছে নিবেদিতা দাস, বনশ্ৰী দাস আৰু দৰ্শনা দাস নামৰ এই তিনি বাই ভনী। কৰোনা মহামাৰীৰ ফলত আৰ্থিকভাৱে জুৰুলা হোৱা পৰিয়ালক মঙলদৈৰ SRD গ্ৰুপৰ ফালৰ পৰা সহায়ৰ হাত আগবঢ়াই অহা হৈছে। কৰোনা মহামাৰীৰ বাবে চিপাঝাৰৰ কুৰুৱাৰ অভিভাৱকহীন হৈ পৰা পৰিয়ালটিৰ বাতৰি নিউজ 18 অসম নৰ্থ ইষ্টত সম্প্ৰচাৰ হোৱাৰ পিছতেই তেওঁলোকক সহায় কৰিবলৈ আগবাঢ়ি আহিল SRD গ্ৰুপ। মঙলদৈৰ SRDৰ সঞ্চালক মুকুল ডেকা, ৰাজীৱ ডেকা, অনুপম ডেকাৰ তত্বাৱধানত SRD গ্ৰুপৰ প্ৰতিনিধি হিচাপে প্ৰাঞ্জল শৰ্মাই এটা দলসহ উপস্থিত হৈ অভিভাৱকহীন হৈ পৰা পৰিয়ালটোৰ দুখৰ সমভাগী হোৱাৰ লগতে পৰিয়ালটোক কিছু খাদ্য সামগ্ৰী যোগান ধৰাৰ লগতে 5,000 টকাৰ আৰ্থিকভাৱে সহায় আগবঢ়ায় আৰু পৰৱৰ্তী সময়ত যিকোনো সহায় কৰাৰ আশ্বাস প্ৰদান কৰে SRDৰ ফালৰ পৰা। অকালতে মৃত্যু ঘটা চিপাঝাৰ সমষ্টিৰ ওপৰ কুৰুৱাৰ প্ৰয়াত নুপুৰ দাস আৰু দীপালী দেৱীৰ ঘৰত উপস্থিত হৈ পিতৃ মাতৃ হাৰা তিনিগৰাকী ছোৱালীক সাক্ষাৎ কৰি দুখৰ সমভাগী হয় স্থানীয় বিধায়ক ডক্টৰ পৰমানন্দ ৰাজবংশী। বিধায়কগৰাকীয়ে তিনি বাই ভনীক সকলো ধৰণৰ সহায় কৰাৰ আশ্বাস প্ৰদান কৰে। দৰং জিলাৰ কুৰুৱাৰ যি তিনি জীয়ৰী মঙলদৈ SRD গ্ৰুপৰ ফালৰ পৰা কিছু খাদ্য সামগ্ৰীৰ লগতে আৰ্থিকভাৱে তেওঁলোকক সহায় কৰিছে। আমি যাম SRD গ্ৰুপৰ যি প্ৰতিনিধি আছে, আমি তেওঁৰ ওচৰলৈ যাব বিচাৰিছোঁ। এটা দেখিবলৈ গৈছে যে এটা দুৰ্ভগীয়া পৰিয়াল বুলি ক'ব লাগিব, যে কৰোণাত আক্ৰান্ত হৈ পিতৃ মাতৃক হেৰুৱাব লগা হ'ল। দেখিছোঁ কিছু আপোনালোকে সহায় হাত আগবঢ়াইছে। আচলতে প্ৰথমতে নিউজ 18কে ধন্যবাদ, তেওঁলোকে আমাক এই খবৰটো দিলে। আৰু SRD গ্ৰুপ অফ কোম্পানীয়ে বিগত কোভিডকালীন সময়ছোৱাত আমি প্ৰায় 5,000 পৰিয়ালৰ কাষলৈ খাদ্য সামগ্ৰী লৈ গৈছিলোঁ আৰু সময়ে সময়ে বিভিন্ন ক্ষেত্ৰত এইদৰে আৰ্তজনৰ ওচৰত SRD গ্ৰুপ থিয় হৈ আহিছে। এইবেলিও তাৰ ব্যতিক্ৰম নহয়। আপোনালোকৰ জৰিয়তে আমি যিহেতু কুৰুৱা অঞ্চলৰ এই খবৰটো পালোঁ আৰু সেইকাৰণে তেওঁলোকৰ কাষলৈ আহিলোঁ। আহি আমি তেওঁলোকক কিছু অৰ্থ সাহায্য আৰু কিছু খাদ্য সামগ্ৰী প্ৰদান কৰিছোঁ। আৰু তিনিওগৰাকী মেধাসম্পন্ন ছাত্ৰী আমি আহি গম পালোঁ। এগৰাকীয়ে মেট্ৰিকত ডিষ্টিংশ্যন পাছ কৰিছে, এগৰাকী মাছ কমিউনিকেশ্যন কৰি আছে, এগৰাকী নৱম শ্ৰেণীৰ ছাত্ৰী। গতিকে তেওঁলোকৰ আহি থকা সময়ত যদি তেওঁলোকৰ কিবা সাংঘাতিক অসুবিধা হয়, আমি SRD গ্ৰুপে আকৌ সহায় সহযোগিতা আগবঢ়াব পাৰিম তেওঁলোকৰ পঢ়া শুনাৰ ক্ষেত্ৰত। আৰু আজি তেখেতক আমি আপোনালোকৰ জৰিয়তে পোৱা খবৰৰ জৰিয়তে কিছু সহায় আগবঢ়ালোঁ। আৰু আমি এই এপাহতে SRD গ্ৰুপ অফ কোম্পানীজৰ সঞ্চালক অনুপম ডেকা, মুকুল ডেকা আৰু ৰাজীৱ ডেকাৰ হৈ মই প্ৰাঞ্জল শৰ্মাই তেওঁলোকৰ হাতত এই সামগ্ৰীখিনি অৰ্পণ কৰিছোঁ। জনাইছোঁ সহায় কৰিছে SRD গ্ৰুপৰ পৰা তোমালোকক হয়, মই মোৰ ফালৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেওঁলোকে আমাৰ কাৰণে ইমানখিনি ভাবিছে। আত্মীয় আছে যে ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনালোকক। খুবেই ভাল লাগিলে অহাৰ কাৰণে। এইখিনিয়ে আৰু এই SRD গ্ৰুপে আমি দেখিছোঁ বিভিন্ন স্থানত তেওঁলোকে খাদ্য সামগ্ৰী যি লোকসকলক ক'ভিডৰ সময়ত যি লোকসকলৰ যি অসুবিধা হয়, সেই অসুবিধা পূৰণ কৰাৰ কিছু চেষ্টা কৰি আহিছে। আজি আপোনালোকৰ পৰিয়ালটোক এই পৰিয়ালটোক কিছু খাদ্য সামগ্ৰী দি কিছু আৰ্থিকভাৱে সহায় কৰিছে। কি ক'ব যে এই ধৰণে ৰাইজে এইটোতো খুব ধুনীয়া ভাল কাম। এইটো আপোনাৰ ধৰক গোটেই অসমখনতেই এনেকুৱা বিভিন্ন ধৰণৰ হেৰি এটা হৈ গৈছে এটা। গতিকে আপোনালোকে যিটো হেৰি আগবঢ়াইছে এইটোতো বহুত মানে ভাল কাম আৰু তাৰমানে হয়। আছু প্ৰতিনিধি আছে, আমি যাম। যিহেতু এটা দুৰ্ভগীয়া পৰিয়াল, দেখিছোঁ যে তিনিগৰাকী জীয়ৰী পিতৃ মাতৃ হেৰুৱাব লগা হৈছে কৰোণাত আক্ৰান্ত হৈ, আৰু এই পৰিয়ালটোক কিছু সকাহ দিয়াৰ চেষ্টা কৰিছে SRD গ্ৰুপৰ ফালৰ পৰা। প্ৰথমতে এটা ঘটনাটো বৰ মৰ্মান্তিক আৰু সকলোৱে আমাৰ অঞ্চলৰ চিপাঝাৰ সমষ্টিক এটা সকলো মিডিয়াই কভাৰ কৰিছে, তাৰ বাবে সকলো মিডিয়াকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু লগতে আমাৰ SRD গ্ৰুপৰ বিষয়সকলক ধন্যবাদ জ্ঞাপন কৰিছোঁ। বিপদৰ সময়ত তেখেতসকলে যি মহৎ উপকাৰ এটা কৰিলে আমাৰ ভিতৰুৱা কুৰুৱা অঞ্চললৈ আহি তেখেতক পুনৰবাৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ।
আৰু আমি বিচাৰিছোঁ, আমি প্ৰশাসনক দাবীও জনাইছোঁ যে তিনিজনী যিহেতু শিক্ষিত ছোৱালী, তেখেতসকলৰ উপযুক্ত যোগ্যতা হিচাপে তেখেতসকলক আমাৰ যিটো 1 লাখ চাকৰি দিম বুলি কৈ আছে চৰকাৰে, তাৰে ভিতৰত এজনক যেতিয়া তেখেতসকলক দি ঘৰখনৰ যাতে ভৱিষ্যতে যাতে এখন পৰিয়াল আকৌ হাঁহি থাকিব পাৰে, তাৰ কাৰণে আমি আশা কৰিছোঁ আঞ্চলিক ছাত্ৰ সন্থা হিচাপে। ধন্যবাদ জনাইছোঁ। আৰু কৈছোঁ যিহেতু SRD গ্ৰুপৰ বিভিন্নজনক তেওঁলোকে সহায়ৰ হাত আগবঢ়াইছে আৰু তেনে সময়তে কৰোণাত আক্ৰান্ত হৈ মৃত্যু হোৱা যি পৰিয়ালটোক কিছু খাদ্য সামগ্ৰীৰ লগতে আৰ্থিকভাৱে সহায় আগবঢ়োৱা দেখিবলৈ পোৱা গৈছে। মঙলদৈৰ পৰা নৱজ্যোতি মহন্তৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। মাজুলীত প্ৰথমবাৰৰ বাবে চিকিৎসালয়ৰ কোভিড কেয়াৰ চেণ্টাৰত কোভিড পজিটিভ গৰ্ভৱতীয়ে প্ৰসৱ কৰিলে এটা পুত্ৰ সন্তান। মাজুলীৰ জেংৰাই পমুৱা গাঁও অঞ্চলৰ উমাৱতী পেগু আছিল এগৰাকী কোভিড পজিটিভ। জেংৰাই মুখৰ পৰা বুধবাৰে নিশা 9 বজাত জৰুৰীকালীনভাৱে গড়মূৰ পীতাম্বৰদেৱ অসামৰিক চিকিৎসালয়ৰ কোভিড কেয়াৰ চেণ্টাৰলৈ অনা হৈছিল। তেওঁ 5 গৰাকী কোভিড ৰোগীৰ লগত ৰাখিছিল উমাৱতীক। গৰ্ভৱতী উমাৱতীয়ে প্ৰসৱ বেদনাত বিচনাত ছটফটাইছিল, চিঞৰি গগন ফালিছিল। উপায়ন্তৰ হৈ পৰিছিল চিকিৎসাকৰ্মীসকল। প্ৰসূতি কোঠালৈ নিবলৈ ভয় খাইছিল চিকিৎসাকৰ্মীসকলে। কোভিড ৱাৰ্ডতেই যাৱতীয় সা সুবিধা নথকাৰ সত্ত্বেও RHP চিকিৎসাকৰ্মী বিমান শইকীয়া আৰু নাৰ্ছ অনিতা কেওতে অশেষ কষ্টৰে প্ৰসৱ কৰাবলৈ সক্ষম হয় শিশুটি। মানে তেখেতে যদি ইয়াৰ পৰা ৰেফাৰ কৰোঁ তেতিয়া এম্বুলেঞ্চৰ ড্ৰাইভাৰকেইজনেহে মানে তেখেতক চাব লাগিব। গতিকে সেইটো কণ্ডিশ্যনতো আমি ধৰি লওক ৰেফাৰ কৰিব নোৱাৰোঁ। ৰেফাৰেল চিষ্টেমটো এনেকুৱা হয় যে পেচেণ্টৰ সুবিধা হ'ব লাগিব। সেইকাৰণে আমি ইয়াতে ব্যৱস্থা কৰিলোঁ। ছুপাৰিণ্টেণ্ডেণ্ট ছাৰক খবৰ দিয়াৰ পিছত আমি যিখিনি ইনষ্ট্ৰুমেণ্টখিনি, যিখিনি ধৰি লওক মানে একেবাৰে ন্যূনতম যিখিনি মানে সুবিধা সেইখিনি যাতে আমাক দিয়ে, সেইটো কাৰণে আমি খবৰ কৰিলোঁ। খবৰ কৰাৰ পিছত ইয়ালৈ আমি ইনষ্ট্ৰুমেণ্টখিনি আনি ইয়াতে আমি কোভিডৰ ফিমেল ৱাৰ্ডতে ইয়াত জাষ্ট আমি পেচেণ্টখিনি ৰখাৰহে ব্যৱস্থা আছে। ডেলিভাৰী কৰা টেবুল বা এনেকুৱা ধৰণৰ ৰেডিয়েণ্ট ৱাৰ্মাৰ যিখিনি ইনষ্ট্ৰুমেণ্ট থাকিব লাগে সেইখিনি নাই। একদম ন্যূনতম আমি যিখিনি মানে ইনষ্ট্ৰুমেণ্ট লৈ পেলাই কালি এটা মানে প্ৰসৱ কৰোৱা হ'ল। তেখেতৰ নামটো আছিলে ৰুমাৱতী পেগু। তেখেতৰ মানে একচুৱেলি হাই ৰিস্ক হয় কেছটো। মানে আগতে 5জন সন্তান অলৰেডি আছে, সেইটো তেখেতৰ 6 নম্বৰ সন্তান। সেই গতিকে মানে বাচ্চা হোৱাৰ ক্ষেত্ৰত বৰ ইছ্যু নাছিলে, কিন্তু মানে এই বাচ্চা হোৱাৰ পিছত যিখিনি আমাৰ মানে থাৰ্ড ফেজ অফ মানে ডেলিভাৰীটোত সেইটো অকণমান ইছ্যু থাকে। এনেকুৱা ক্ষেত্ৰত মানে তেখেতৰ PPH হৈ যোৱাৰ চান্সটো বাঢ়ি যায়। সেই গতিকে আমি অকণমান সতৰ্ক হ'বলগীয়া হ'লে পিছৰ পৰ্যায়টোত। তাৰপিছত যেতিয়া দেখা পালোঁ যে অলমষ্ট মানে কামখিনি হৈ গৈছে, আমি ঔষধ পাতি দিয়াৰ পিছত যেতিয়া মানে বাচ্ছাটোৱে আৰু মাকো এতিয়া বৰ্তমান সুস্থ অৱস্থাতে আছে, তেখেতলোকক যিখিনি দৰকাৰী ঔষধ পাতি সেইখিনি দিয়া হৈছে। মাতৃ যদিও পজিটিভ আছিল, জন্ম হোৱা পুত্ৰ সন্তানটি নিগেটিভ হয়। প্ৰথম অৱস্থাত যথেষ্ট ভয় খাইছিল যদিও প্ৰসূতিগৰাকীৰ প্ৰসৱ বেদনা সহিব নোৱাৰি সামূহিক স্বাস্থ্য বিষয়াগৰাকীৰ লগতে নাৰ্ছগৰাকীয়ে সম্পূৰ্ণ নৰ্মেল প্ৰসৱ কৰাবলৈ সক্ষম হয়। এনেকৈ সুবিধা নাই যদিও আৰু নিজে অকণমান মেনেজ কৰি ল'লোঁ আৰু তেতিয়া ঠিকে আছে আৰু পেচেণ্টটো ঠিকে আছে, বাচ্চাও ঠিকে আছে। এয়া হ'ল উমাৱতীৰ 6 নম্বৰ সন্তান। 2গৰাকী চিকিৎসাকৰ্মীৰ এনে কৰ্মক সকলোৱে এতিয়া শলাগ লৈছে। মাজুলীৰ পৰা ভাস্কৰজ্যোতি কটকী, নিউজ 18 অসম নৰ্থ ইষ্ট। কৰোনা মহামাৰীৰ পৰিপ্ৰেক্ষিতত চৰকাৰে জাৰি কৰা নিৰ্দেশনাই আহুকালৰ সৃষ্টি কৰিছে বিভিন্নজনক। আংশিক লকডাউনৰ ফলত জনজীৱন স্তব্ধপ্ৰায় হৈ পৰিছে খাতি খোৱা সাধাৰণ জনতাৰ। তাৰ সমান্তৰালকৈ এতিয়া খাদ্য সংকটত ভুগিছে আশ্ৰয়হীন পদপথৰ বাসিন্দা। এইসকল পদপথৰ বাসিন্দাক সহায়ৰ হাত আগবঢ়াবলৈ ওলাই আহিছে সোণাৰীৰ বৰাহী চাৰিআলিৰ এগৰাকী মানৱ দৰদী যুৱক প্ৰাচুৰ্য বৰগোহাঁই। শ্বিলঙৰ ছেণ্ট এডমাণ্ড কলেজৰ ছাত্ৰ প্ৰাচুৰ্য বৰগোহাঁই আজি সোণাৰীৰ পদপথত বসবাস কৰা লোকসকলৰ কাষত উপস্থিত হৈ সহায়ৰ হাত আগবঢ়ায়। বিগত সময়তো সাঁচতীয়া ধনেৰে আৰ্তজনলৈ সহায়ৰ হাত আগবঢ়োৱা প্ৰাচুৰ্যই সোণাৰীৰ পদপথত বসবাস কৰা প্ৰায় অৰ্ধশতাধিক লোকক N95 মাস্ক, চেনিটাইজাৰ আৰু খাদ্য সামগ্ৰী বিতৰণ কৰে।
উল্লেখযোগ্য যে বিগত সময়তো বানপানীৰ লগতে বিভিন্ন কাৰণত উপায়হীন হৈ পৰা লোকসকলক সহায়ৰ হাত আগবঢ়াই মানৱতাৰ নিদৰ্শন দাঙি ধৰিছিল প্ৰাচুৰ্য বৰগোহাঁয়ে। আচলতে প্ৰায় আমাৰ পৰিলক্ষিত হৈছে যে লকডাউনৰ এই পৰিপ্ৰেক্ষিতত বিভিন্নজন লোক আশ্ৰয়বিহীন হৈছে বা খাদ্যৰ ক্ষেত্ৰতে হওক বা থকাৰ ক্ষেত্ৰতে হওক প্ৰায়বোৰ দুৰৱস্থাৰ সন্মুখীন হৈছে আৰু প্ৰায় অহা যোৱা কৰোঁতে দেখোঁ এওঁলোকৰ যি দুৰ্দশা অৱস্থা আৰু গতিকে মই নিজৰ যি সাধ্য অনুসাৰে আৰু নিজৰ যি হালচতীয়া ধন তো সেইখিনি মিলাই মেলি প্ৰায় 50জন লোকৰ বাবে অত্যাৱশ্যকীয় খাদ্য সামগ্ৰী টোপোলা বিতৰণ কৰিছোঁ, লগতে মাস্ক আৰু চেনিটাইজাৰ বিতৰণ কৰিছোঁ। সেয়া মোৰ লগতে বাকী আন 10জনো যাতে আগবাঢ়ি আহে তেওঁলোকক এই দুৰ্দশাৰ সময়ত সহায় কৰিবৰ বাবে আৰু বৰ বেছি ডাঙৰ নহয়, মোৰ ফালৰ পৰা এটা কিঞ্চিত সহায়ৰ হাত তেওঁলোকৰ বাবে আগবঢ়াইছোঁ। সৰুৰ পৰাই প্ৰায় মই যেতিয়া সৰু আছিলোঁ তো তেতিয়াৰ পৰাই বানপানীৰ ক্ষেত্ৰত হওক বা যোৱা বছৰ ক'ভিডৰ টাইমত বা বিভিন্ন দুৰ্দশাৰ সময়ত মোৰ মা আৰু দেউতাই প্ৰায় আত্মজনৰ কাষত থিয় দি আহিছে। তো তেওঁলোকৰ পৰাই মই অনুপ্ৰাণিত হৈ আহিছোঁ আৰু সেই উদ্দেশ্যটো ৰাখি পেলাই নিজৰ ফালৰ পৰা যি পাৰোঁ সাধ্য অনুসাৰে এটি কিঞ্চিতমান অৰিহণা তেওঁলোকৰ দুৰ্দশাৰ সময়ত কাষত থিয় হৈ পেলাই সহায়ৰ হাত আগবঢ়াইছোঁ। তুমি পঢ়ি আছা? হয়, মই পঢ়ি আছোঁ শ্বিলঙৰ ছেইণ্ট এডমণ্ডছ কলেজৰ মই 2nd ছেমিষ্টাৰৰ এজন ছাত্ৰ হয়। সোণাৰীৰ পৰা কেমেৰাত আব্দুল জব্বাৰৰ সৈতে হানসিং পৰ, নিউজ 18 অসম নৰ্থ ইষ্ট। বিপদৰ সময়ত আৰ্তজনক সহায়ৰ হাত আগবঢ়াই প্ৰশংসাৰ পাত্ৰ হৈছে পৰিষদ। এতিয়া নগৰৰ তুলনাত গ্ৰামাঞ্চলত ক্ৰমাৎ বৃদ্ধি পাব ধৰিছে কৰোনাৰ সংক্ৰমণ। যিহেতু গ্ৰামাঞ্চলসমূহত যেনেদৰে সজাগতা সৃষ্টি হ'ব লাগিছিল তেনেদৰে সজাগতা হোৱাটো পৰিলক্ষিত হোৱা নাই। ফলত হোম কোৱাৰেণ্টাইনৰ সংখ্যা বৃদ্ধি পাব ধৰিছে গাঁওসমূহত। মৰিগাঁৱৰ বাখৰবৰী অঞ্চলত যিসকল হোম কোৱাৰেণ্টাইনত আছে সেই লোকসকলক খাদ্য সামগ্ৰী বিতৰণ কৰে তিৱা স্বায়ত্ব পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য জীৱন চন্দ্ৰ কোঁৱৰে। লগতে চেষ্টা চলোৱা হৈছে পৰিষদখনৰ তৰফৰ পৰা যাতে সকলো লোক সজাগ হয়, সচেতন হয়। গাঁও অঞ্চলত যিহেতু এঘৰৰ পৰা আন এঘৰলৈ যোৱাৰ প্ৰৱণতা বেছি হয় বা মানুহ লগ খোৱাৰ প্ৰৱণতা বেছি হয়, সেয়েহে তেওঁলোকে যদি নিচেই সাৱধান নহয় তেনেহ'লে এই ৰোগ বিভিন্নজনৰ মাজত বিয়পি পৰিব। এই ভয়ংকৰ ভাইৰাছে ইতিমধ্যে বহুজনক গ্ৰাস কৰিছে। ভাইৰাছৰ পৰা হাত সৰাৰ একমাত্ৰ উপায় হৈছে ব্যক্তিগত দূৰত্ব, চেনিটাইজাৰ আৰু মাস্ক পৰিধান। এইখিনি সাৱধানতা লৈ থাকিলে সকলোৱে এই বেমাৰৰ পৰা হাত সাৰি থাকিব পাৰিব। তিৱা স্বায়ত্ব পৰিষদৰ তৰফৰ পৰা ইয়াৰ আগতে আমি 34টা সমষ্টিত মাস্ক আৰু চেনিটাইজাৰ ডিষ্ট্ৰিবিউশ্যন কৰিছোঁ আৰু মাস্ক আৰু চেনিটাইজাৰ ডিষ্ট্ৰিবিউশ্যন কৰাৰ কাৰণটো হ'ল এইটোৱে যে ৰাইজক আমি সজাগতা প্ৰথম সৃষ্টি কৰিব লাগিব। সজাগতা সৃষ্টি কৰিবৰ কাৰণে প্ৰথমতে আমি মাস্ক আৰু চেনিটাইজাৰ ডিষ্ট্ৰিবিউশ্যন কৰিছোঁ। কাৰণ আমাৰ মানুহে চেনিটাইজাৰ ইউজ কৰিবলৈ ভাল নাপায়, মাস্কখন পিন্ধে, মাস্কখনো কেতিয়াবা ডিঙিত ৰাখি থাকে। গতিকে আমি চেনিটাইজাৰ মাস্ক ডিষ্ট্ৰিবিউশ্যনৰ জৰিয়তে এটা সজাগতা আনিবলৈ চেষ্টা কৰিছোঁ গোটেই সমষ্টিবিলাকত। এতিয়া প্ৰথমতে ৰাইজে সজাগ হৈ চেনিটাইজাৰ মাস্ক ইউজ কৰাৰ ক্ষেত্ৰত যেন ৰাইজ সচেতন হয়, সেইকাৰণে আমি প্ৰথমতে চেনিটাইজাৰ আৰু মাস্ক ডিষ্ট্ৰিবিউশ্যন কৰিছিলোঁ। আৰু এতিয়া আমাৰ সমষ্টিত দেখিছোঁ কিছু মানুহ হোম কোৱাৰেণ্টাইন হৈ আছে। কণ্টেইনমেণ্ট জ'ন তেনেকৈ হোৱা নাই। হোম কোৱাৰেণ্টাইনত থকা মানুহখিনিক ঘৰৰ পৰা যিহেতুকে তেখেতসকলে ওলাব নোৱাৰে, গতিকে মোৰ সমষ্টিত মই এখন লিষ্ট বনাই য'ত যিকেইখন গাঁৱত হোম কোৱাৰেণ্টাইনত আছে সেইখিনি মানুহক মই কিছু খাদ্য সামগ্ৰী যোগান ধৰাৰ কাৰণে প্ৰয়াস কৰিছোঁ। কিমান ঘৰমান? আজি মই 35 ঘৰমান মানুহ দিলোঁ। গতিকে ইয়াৰ পিছত হয়তো যদি বেছিকৈ আকৌ ওলায় তেতিয়াহ'লে দিবৰ কাৰণে চেষ্টা কৰিম। আৰু মই অনুভৱ কৰিছোঁ আমাৰ হস্পিটেলটোৰ কৰ্তৃপক্ষই যেতিয়া প্ৰতিঘৰ মানুহক ড'ৰ টু ড'ৰ চেকআপ কৰাৰ লগে লগে ইয়াৰ সংখ্যাটো বাঢ়ি গৈছে আৰু এইটো ভালো হৈছে। গতিকে বিভাগীয় কৰ্তৃপক্ষকো মই ধন্যবাদ জনাইছোঁ আৰু এই ক্ষেত্ৰত মই আমাৰ MLA মহোদয়কো জনাইছোঁ। MLA মহোদয়েও কিছু থাইত ইতিমধ্যে ডিষ্ট্ৰিবিউশ্যন কৰিছে। গতিকে আমাৰ এলেকাত যদি আৰু সংখ্যা বাঢ়ি যায় তেতিয়াহ'লে MLA আৰু মই সমান্তৰালভাৱে লগ লাগি ৰাইজক এইখিনি সকাহ দিবৰ কাৰণে চেষ্টা কৰিম।
হোম কোৱাৰেণ্টাইনত থকা লোকসকলক খাদ্য সামগ্ৰী বিতৰণ কৰি তিৱা স্বাস্থ্য পৰিষদৰ সদস্যসকলে উল্লেখ কৰে যে আগন্তুক দিনত এই কাৰ্যসূচী অধিক বহলভাৱে কৰিবলৈ তেওঁলোকে প্ৰয়াস চলাব। মৰিগাঁৱৰ পৰা পৱনজ্যোতি ডেকা, নিউজ 18 অসম নৰ্থ ইষ্ট। ত্ৰিপুৰাৰ ৰাজধানীৰ পৰা দেশৰ ৰাজধানীলৈ আৰম্ভ হৈছে কিষাণ ৰেলৰ যাত্ৰা। মুখ্যমন্ত্ৰী বিপ্লৱ কুমাৰ দেৱে গ্ৰীণ ছিগনেল দিয়াৰ পিছতে ডবা ভৰাই ফল মূল নিলে কিষাণ ৰেলে। আগৰতলা ৰেল ষ্টেচনৰ পৰা যাত্ৰা আৰম্ভ কৰা কিষাণ ৰেলে ৰাওনা হৈছে হাওৰা আৰু দিল্লী অভিমুখে। কিষাণ ৰেলৰ জৰিয়তে ত্ৰিপুৰাৰ কঁঠাল, মাটি কঁঠাল আৰু নেমু টেঙা পঠোৱা হৈছে কলকাতা আৰু দিল্লীলৈ। এতিয়াৰে পৰা ত্ৰিপুৰাৰ ফল মূলে দখল কৰিব দেশৰ দুখন প্রধান মহানগৰৰ বজাৰ। আজকের যে কিষাণ রেল এখান থেকে যাচ্ছে, শুরুয়াত হচ্ছে ত্রিপুরার যে গর্ব আমাদের স্টেট ফ্রুট পাইনাপল, কুইন পাইনাপল, সেটা বড় মাত্রায় যাচ্ছে। তার সঙ্গে জ্যাকফ্রুট, যেটা আগে আমরা ইউপি পর্যন্ত পৌঁছতে সক্ষম হয়েছি, আজকেও সেই কিষাণ রেলের মাধ্যমে আমরা তা দিল্লি পর্যন্ত পাঠানোর ব্যবস্থা করেছি। ত্ৰিপুৰাৰ কৃষকক সকাহ দিয়াৰ উদ্দেশ্যে ৰেল মন্ত্ৰালয়ে আৰম্ভ কৰিছে এই বিশেষ ৰেলখন। কৰোনা কালৰ সময়ত চৰকাৰৰ এই সিদ্ধান্তই বাৰুকৈ লাভান্বিত কৰিব ত্ৰিপুৰাৰ ফল মূলৰ কৃষক তথা ব্যৱসায়ীসকলক। আগৰতলাৰ পৰা কাজল কৈৰী ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট।